নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 18 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। যিবোৰ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ, লোকসভাত বৰ বেয়াকৈ পৰাস্ত হৈছে মোদী চৰকাৰ। লোকসভাত পৰাজয় বিজেপি চৰকাৰৰ, বিৰোধীৰ এইবাৰ জয় দেখিবলৈ পোৱা গৈছে। লোকসভাত গৃহীত নহ'ল মহিলা সংৰক্ষণ বিধেয়ক আৰু এইবাৰ লোকসভাত দেখিবলৈ পোৱা গৈছে মোদী চৰকাৰৰ এই বিষয়ত পৰাজয়। লোকসভাত পৰাস্ত হৈছে মোদী চৰকাৰ। বহু চেষ্টা কৰিও গৃহীত কৰিব নোৱাৰিলে বিধেয়ক। সংবিধান সংশোধনী বিধেয়ক পৰাজিত হৈছে। 21 ঘণ্টীয়া আলোচনাৰ অন্তত ভোটদান হৈছিল মহিলা সংৰক্ষণ বিধেয়কক লৈ। ভোটদানত অংশ ল'লে 528জন এমপিয়ে। NDAৰ সপক্ষত 298টা ভোট প্ৰদান কৰা হয়। বিৰোধীৰ পক্ষত পৰিল 230টা ভোট। বিধেয়ক উফৰাই ৰাহুলৰ বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা। মহিলাৰ নামত সংবিধান উফৰাই অসাংবিধানিক কৌশল ব্যৱহাৰ কৰিছে বিজেপিয়ে। ভাৰতে দেখিলে ইণ্ডিয়াই বন্ধ কৰিলে জয় সংবিধান। এইদৰে মোদী চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। আৰু আনপিনে এই আইন গৃহীত নোহোৱাক লৈ ক্ষোভ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ 17 এপ্ৰিলৰ দিনটো ক'লা দিন বুলি মনত ৰখা যাব। মহিলা বিৰোধী দল বুলি আজি কংগ্ৰেছে প্ৰমাণ কৰি দিলে। কংগ্ৰেছ যে মহিলাসকলৰ বিৰোধী সেয়া পুনৰবাৰ প্ৰমাণ কৰি দিলে। এই আইনৰ পক্ষত ভোট নিদিয়াক লৈ এইদৰে কংগ্ৰেছ দলক লৈ তীব্ৰ কটাক্ষমূলক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ দলক মহিলা বিৰোধী দল আখ্যা দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, লোকসভাত গৃহীত নহ'ল মহিলা সংৰক্ষণ আৰু লোকসভাৰ আসন বৃদ্ধিৰ বাবে অনা বিধেয়ক। বিধেয়কখনৰ সংশোধনী প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰে নাকচ কৰাৰ বাবেই বিপক্ষে ভোটদান সাব্যস্ত কৰিলে বিৰোধী সাংসদে। বিধেয়কখনৰ বিৰুদ্ধে ভোটদান কৰিলে 230গৰাকী সাংসদে। সংসদৰ পৰা ওলাই আহি প্ৰিয়ংকা গান্ধীৰ এই মন্তব্য, কেৱল মাত্ৰ ৰাজনৈতিক লাভালাভৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে এই আইন আনিব খুজিছিল, কিন্তু বিৰোধীৰ শক্তিত এই আইন গৃহীত কৰিব পৰা নাই ভাৰতীয় জনতা পাৰ্টীয়ে। আৰু এইদৰে সদনৰ পৰা ওলাই আহিয়েই সংবাদ মাধ্যমৰ আগত কেইবাটাও ডাঙৰ মন্তব্য কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। অন্য এটা খবৰ, পশ্চিমবংগত নিৰ্বাচন আছে, আমি ভালকৈয়ে জিকিম। নাৰী শক্তি কি এওঁলোকক দেখুৱাই আছো। বাহিৰত মহিলাৰ আসন সংৰক্ষণৰ কথা কৈ সমষ্টি পুনৰ্গঠনৰ অশুভ কাৰবাৰ এটা কৰিব বিচাৰিছিল ভাৰতীয় জনতা পাৰ্টীয়ে। মহিলা সংৰক্ষণৰ নামত নিজৰ ৰাজনৈতিক লাভালাভ সিদ্ধি কৰিবলৈ চেষ্টা কৰিছিল বিজেপি দলে। বিজেপি দলৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে নেত্ৰী মহুৱা মিত্ৰ। পশ্চিমবংগত এইবাৰ বিজেপিক খেলা দেখুওৱা হ'ব বুলি ঘোষণা কৰিছে মহুৱা মিত্ৰই। পৰৱৰ্তী খবৰ, সংশোধনী বিধেয়ক পৰাজিত হয়। মহিলাৰ নামত সংবিধান উলংঘা কৰিবলৈ তেওঁলোকে অসাংবিধানিক কৌশল প্ৰয়োগ কৰিছিল। ভাৰতে দেখিলে ইণ্ডিয়াই বন্ধ কৰি দিলে জয় সংবিধান। লোকসভাত মহিলাৰ আসন সংৰক্ষণ বিধেয়ক গৃহীত নোহোৱাৰ পাছতেই সামাজিক মাধ্যমত ৰাহুল গান্ধীৰ এই বিশেষ পোষ্ট। ভাৰতীয় জনতা পাৰ্টি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী উপদলপতি ৰাহুল গান্ধীক। বিজেপি দলে কেৱল মাত্ৰ নিজৰ লাভ আৰু ৰাজনৈতিক কৌশলৰ বাবেই এনে আইন আনিবলৈ চেষ্টা কৰিছিল, কিন্তু বিৰোধীৰ যি শক্তি সেই শক্তিৰ বাবে গৃহীত কৰিব পৰা নাই এই আইনখন। এইদৰে বিজেপি দল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতাৰে সংসদত সৰব বিৰোধী দলৰ নেতা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যাদুকৰ আখ্যাৰে এই বিধেয়কৰ মহিলা সবলীকৰণৰ সৈতে কোনো সম্পৰ্ক নাই বুলি ক'লে ৰাহুল গান্ধীয়ে। বৰঞ্চ এই বিধেয়কক ভাৰতৰ নিৰ্বাচনী মানচিত্ৰ সলনিৰ প্ৰচেষ্টা আখ্যা দিলে কংগ্ৰেছ নেতাগৰাকীয়ে। মুঠতে যোৱাকালিৰ দিনটোত বিজেপি দল সন্দৰ্ভত কেইবাটাও বিস্ফোৰক মন্তব্য কৰি পুনৰবাৰ চৰ্চাত আহি পৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ সমান্তৰালকৈ বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ মূল উদ্দেশ্য আছিল প্ৰতিটো বিধানসভা লোকসভা ক্ষেত্ৰত সম পৰিমাণৰ ভোটাৰৰ সংখ্যা অক্ষুণ্ণ ৰখা, কিন্তু কেৱল ৰাজনৈতিক মুনাফাৰ বাবেই
বিজেপি দলে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি এই ভাৰসাম্য ব্যাঘাত জন্মাইছে। বৰ্তমান মহিলা সংৰক্ষণৰ দোষাই দি পুনৰ ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা চলোৱা হৈছে। লোকসভাত মহিলাৰ আসন সংৰক্ষণ প্ৰসংগত সৰব লোকসভাৰ বিৰোধী উপদলপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বিজেপি চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে এইদৰে সদনত আক্ৰমণাত্মক ৰূপ দেখিবলৈ পোৱা গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱৰ। পৰৱৰ্তী খবৰ, পুনৰ হ'ব সমষ্টিৰ পুনৰ নিৰ্ধাৰণ। গৃহমন্ত্ৰী অমিত শ্বাহৰ ফালৰ পৰা এইবাৰ ডাঙৰ ঘোষণা কৰা হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ। পুনৰ হ'ব সমষ্টিৰ পুনৰ নিৰ্ধাৰণ। সদনত উত্থাপন সমষ্টি পুনৰ নিৰ্ধাৰণ বিধায়ক। তিনিখন ঐতিহাসিক বিধায়কক লৈ ভোট অনুষ্ঠিত হৈছিল যোৱাকালি। মহিলাৰ আসন সমষ্টি পুনৰ নিৰ্ধাৰণ বিধায়ক। মহিলা সংৰক্ষণ বিধায়কৰ বিৰোধিতা কৰিছে বিৰোধী ৰাজনৈতিক দলে। সংসদত গৃহীত নহ'ল মহিলা সংৰক্ষণ বিধায়ক। মহিলা সংৰক্ষণ বিধায়কৰ বিৰুদ্ধে ভোটদান প্ৰদান কৰিছিল বিৰোধী এমপিসকলে। সংখ্যাগৰিষ্ঠতা লাভত ব্যৰ্থ হ'ল বিধায়কখন। 2/3 ভোট নোপোৱাৰ বাবেই নহ'ল গৃহীত। ভোটদানত অংশ ল'লে 228জন সাংসদে। তাৰ পিছতেই গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘোষণা, সমষ্টি পুনৰ নিৰ্ধাৰণ হ'বই। পুনৰ উত্থাপন কৰা হ'ব সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আৰু নতুন বিল। পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ। এইবাৰ মুখ্যমন্ত্ৰী নহয় হিমন্ত বিশ্ব শৰ্মা। এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিলেও অসমৰ মুখ্যমন্ত্ৰী নহয় হিমন্ত বিশ্ব শৰ্মা। অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ হ'ব। কংগ্ৰেছক মুকলি সমৰ্থন আগবঢ়াইছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। অসমৰ মানুহ কংগ্ৰেছমুখী বুলি মন্তব্য আজমলৰ। AIUDFে চৰকাৰ গঠনত সমৰ্থন কৰিব কংগ্ৰেছক। হিমন্ত বিশ্ব শৰ্মাই বহু জুলুম কৰিছে মুছলমানৰ ওপৰত। মিয়াক উচ্ছেদ কৰি হাৰাশাস্তি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বিজেপি চৰকাৰ আহিলেও মুখ্যমন্ত্ৰী নহয় হিমন্ত বিশ্ব শৰ্মা। আমি কংগ্ৰেছক সমৰ্থন দিম। ৰিজাল্টৰ পিছত যদি আমি কাৰোবাক সমৰ্থন দিওঁ সেয়া হ'ব কংগ্ৰেছ। মিয়াক ভয় খুৱাই হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰিলে। বেংগলত হিমন্ত যোৱা বাবে মমতাক ভোট দিব বেংগলৰ ৰাইজে। মই জিকিম, আমাৰ ভাল হ'ব ফলাফল। অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ গঠন হ'ব বুলি কৈ এইদৰে মন্তব্য কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, লোকপিয়লৰ পাছত পশ্চিমবংগত মুছলমানৰ সংখ্যা 32% হ'ব। অসমত হ'বগৈ 36% মুছলমানৰ সংখ্যা। বাংলাদেশী মুছলমানৰ আগ্ৰাসনৰ পৰা বাচিবলৈ অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগই একেলগে কাম কৰিব লাগিব। ইয়াৰ বাবে এই তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ঐক্যবদ্ধ হোৱাটো জৰুৰী। ইয়াত নেতৃত্ব ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অসমত আমি 3000 বাংলাদেশী অনুপ্ৰৱেশকাৰী গ্ৰেপ্তাৰ কৰি খেদি পঠিয়াইছোঁ। ইয়াত পশ্চিমবংগ চৰকাৰৰ সহযোগিতা লাগিব। সেইবাবেই পশ্চিমবংগত বিজেপি চৰকাৰৰ প্ৰয়োজন আছে। পশ্চিমবংগত সাংবাদিকৰ সন্মুখত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে অবৈধ বাংলাদেশী নাগৰিকক লৈ। পৰৱৰ্তী খবৰ, অসমীয়া ল'ৰা ছোৱালীয়ে শুদ্ধকৈ অসমীয়া ভাষাটো আজি ক'বই নোৱাৰে। লিখোঁতে ভুলৰ কথা ধৰিবই নোৱাৰি। কিন্তু চৰ চাপৰি ল'ৰা ছোৱালীয়ে যিটো অসমীয়া শিকিছে ক'তো ভুল নাপায়। চৰ চাপৰি অঞ্চলতহে আমি অসমীয়া ভাষাৰ শুদ্ধ ৰূপটো বিচাৰি পাওঁ। গুৱাহাটীত এক অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ এই গুৰুত্বপূৰ্ণ মন্তব্য। বসন্ত কুমাৰ গোস্বামীয়ে কৈছে, অসমীয়া ল'ৰা ছোৱালীয়ে শুদ্ধকৈ অসমীয়া ভাষাটো আজি ক'বই নোৱাৰে। তাৰ বিপৰীতে চৰ চাপৰি ল'ৰা ছোৱালীয়েহে অসমীয়া ভাষা ভালকৈ আৰু শুদ্ধকৈ লিখিব পাৰে আৰু ক'ব পাৰে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰধানমন্ত্ৰী মোদীয়ে যাদু মন্ত্ৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভত সদনত মন্তব্য কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। প্ৰধানমন্ত্ৰী এজন যাদুকৰ। বিমুদ্ৰাকৰণৰ যাদুকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বালাকোটৰ যাদুকৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাহুল গান্ধীৰ সদনত বক্তব্যৰ পাছতেই হুলস্থলীয়া পৰিৱেশ। মোদীৰ যাদু ভুল হোৱাৰ বাবে এতিয়া যাদু নেদেখুৱাই। ৰাহুলৰ বক্তব্যৰ পাছতেই উভতি ধৰিছে ভাৰতীয় জনতা পাৰ্টিৰ নেতাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যাদুকৰ আখ্যা দিয়াৰ পিছতেই কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক উভতি ধৰিছে বিজেপিৰ নেতাসকলে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ,
বিহুৰ বন্ধৰ পিছত আজিৰে পৰা বিশেষ ফাষ্টেগ আদালতত পুনৰ আৰম্ভ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি প্ৰক্ৰিয়া। শুক্ৰবাৰে আদালতত চৰকাৰী পক্ষৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰে মহাধিবক্তা দেৱজিৎ শইকীয়াই। শুনানি প্ৰক্ৰিয়াত আদালতত উপস্থিত থাকে প্ৰচিকিউশ্যন সঞ্চালক মাখন ফুকন। ৰাজ্য চৰকাৰে সমগ্ৰ বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মহাধিবক্তা দেৱজিৎ শইকীয়াই। ফাষ্টেগ আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে। সমগ্ৰ অসমবাসীৰ ৰাইজে অপেক্ষা কৰি আছে জুবিন গাৰ্গে কেতিয়া ন্যায় পাব। ফাষ্টেগ আদালতত বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তেই সকলোৱে ধাৰণা কৰিছে অতি শীঘ্ৰেই ন্যায় পাব জুবিন গাৰ্গে। ফাষ্টেগ আদালতত চলি আছে জুবিন হত্যাৰ গোচৰৰ শুনানি। জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ পানীৰ ফেক্টৰী মহাবীৰ একুৱা আৰু সিদ্ধাৰ্থৰ নামত থকা 6টাকৈ একাউণ্টৰ লেনদেনৰ তথ্য সন্দৰ্ভত আদালতত যুক্তি দাঙি ধৰিলে চৰকাৰী অধিবক্তাই। মুঠতে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া এতিয়া যথেষ্ট দ্ৰুতগতিত আগবাঢ়িছে। ফাষ্টেগ আদালতত যিহেতু নিতৌ অনুষ্ঠিত হৈছে শুনানি আৰু নিতৌ শুনানি অনুষ্ঠিত হোৱাত এতিয়া সকলোৱে আশা কৰিছে অতি শীঘ্ৰেই ন্যায় লাভ কৰিব সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গে। পৰৱৰ্তী খবৰ, পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চিৰাঙত। ইণ্টাৰনেট সেৱা পৰ্যন্ত কৰ্তন কৰিবলৈ বাধ্য হৈছে প্ৰশাসন। অবৰ্ণনীয় পৰিৱেশ, শান্ত হোৱা নাই চিৰাঙৰ শেহতীয়া পৰিস্থিতি। উত্তপ্ত চিৰাঙত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে বুলি জানিব পৰা গৈছে। শ আৰক্ষী প্ৰশাসনৰ টহল ৰুণিখাটাত। চিৰাঙৰ লগতে কোকৰাঝাৰতো ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। অসম চৰকাৰৰ ৰাজনৈতিক বিভাগে জাৰি কৰিলে এই জৰুৰী নিৰ্দেশনা। সামাজিক মাধ্যমত চলা ভুৱা প্ৰচাৰ ৰোধিবলৈ এই পদক্ষেপ। হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম ব্যৱহাৰত নিষেধাজ্ঞা, ইউটিউবতো নিষেধাজ্ঞা। শান্ত হোৱা নাই চিৰাঙৰ শেহতীয়া পৰিস্থিতি। যোৱাকালি আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনাও সংঘটিত হৈছিল। অন্য এটা খবৰ এই মুহূৰ্তত আহি পৰিছে। আত্মসমৰ্পণ কৰক কংগ্ৰেছ নেতা পৱন খেৰা। যিমান পাৰে সোনকালে আত্মসমৰ্পণ কৰক। কংগ্ৰেছ নেতা পৱন খেৰাক শেষ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যিমান পলাই থাকিব কথা বিষম হ'ব। গুৱাহাটীলৈ আহি আত্মসমৰ্পণ কৰক পৱন খেৰাই। আইনৰ পৰা কোনো হাৰি যাব নোৱাৰে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। ইমান দিনে আইনৰ আগত আত্মসমৰ্পণ কৰিব লাগিছিল পৱন খেৰা। কংগ্ৰেছ নেতা পৱন খেৰাক এইদৰে অন্তিম সকিয়নি প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পলাই থকাতকৈ অতি শীঘ্ৰেই গুৱাহাটীলৈ আহি আত্মসমৰ্পণ কৰক কংগ্ৰেছ নেতা পৱন খেৰাই। এইদৰে সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অন্য এটা খবৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ খবৰ। হৰমুজ প্ৰণালী খোলাৰ লগে লগে আহি গ'ল ভাল খবৰ। ভাৰতত দাম কমিব খাৰুৱা তেলৰ। মধ্যপ্ৰাচ্যৰ যুদ্ধ এতিয়া স্থগিত আছে। আন্তৰ্জাতিক বজাৰত 12% হ্ৰাস পালে খাৰুৱা তেলৰ মূল্য। ষ্টেট অৱ হৰমুজ মুকলি। ভাৰতে প্ৰয়োজনীয় 85% তেল আমদানি কৰে ষ্টেট অৱ হৰমুজৰ পৰা। আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম কমাৰ লগে লগেই ভাৰততো পৰিব প্ৰভাৱ। ভাৰততো কমিব পেট্ৰল ডিজেলৰ মূল্য। ইফালে শ্বেয়াৰ বজাৰতো একেদিনাই বৃহৎ উত্থান দেখিবলৈ পোৱা গৈছে। গিফ্ট নিফ্টত 400 পইণ্টতকৈ অধিক বৃদ্ধি। তেল কোম্পানী SPCL, BPCL, IOC পইণ্ট এভিয়েশ্যন খণ্ডৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। একেলগে সোণ ৰূপৰ দামতো পৰিব ব্যাপক প্ৰভাৱ। মুঠতে ষ্টেট অৱ হৰমুজ খোলাৰ পিছতে সমগ্ৰ ভাৰতবাসীলৈ এই ভাল খবৰ আহিছে। অন্য এটা খবৰ, এৰাল দিয়া গৰু চুৰি কৰি হাতে লোটে গ্ৰেপ্তাৰ হৈছে আনন্দ হীৰা নামৰ যুৱক। পথাৰৰ গৰু চুৰি কৰিছিল আনন্দ হীৰা নামৰ যুৱকজনে। গৰু চুৰি কৰি নি থকা অৱস্থাত কৰায়ত্ব কৰে স্থানীয় ৰাইজে এই চুৰটোক। লংজাপৰ উদমাৰী গাঁৱৰ পথাৰৰ পৰা চন্দন দাসৰ গৰু চুৰি কৰিছিল আনন্দই। ইয়াৰ পিছতেই ৰাইজে কৰায়ত্ব কৰি গতাই দিয়ে আৰক্ষীক। গৰু চুৰিৰ ঘটনাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি সমগ্ৰ অঞ্চলত।
এড়াল দিয়া গরু চুরি করে এইবার হাতে লুটে গ্রেপ্তার আনন্দ হীরা। এবার কোনো মিয়া যুবক নহয়, কোনো মুসলমান সম্প্রদায়ের ব্যক্তিয়ে এইবার গরু চুরি করা নাই। গরু চুরি করে এবার গ্রেপ্তার হবলগীয়া হৈছে আনন্দ হীৰা নামৰ যুৱকজন। গৰু চুৰি কৰাক লৈ সমগ্ৰ অঞ্চলতে এতিয়া চাঞ্চল্য বিৰাজ কৰিছে বুলি জানিব পৰা গৈছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ দিব লৈছোঁ। মৰ্মিতা মিত্ৰ কোন? ক্ষমা খোজক মৰ্মিতাই মিত্ৰই, জুবিন ফেন ক্লাবৰ সকিয়নি। মৰ্মিতা মিত্ৰ কোন হয় বুলি প্ৰশ্ন জুবিন ফেন ক্লাবৰ। অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি মৰ্মিতা মিত্ৰৰ কি অৱদান আছে? জুবিনদাৰ গান বিকৃত কৰিবলৈ দুখ পাইছোঁ। মৰ্মিতাই প্ৰথমে অসমীয়া ভাষাৰ জ্ঞান অৰ্জন কৰি লওক, তাৰ পিছত গান গাব। অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত অধ্যয়ন কৰক মৰ্মিতাই। জুবিনদাৰ ফটো লৈ পাব্লিচিটি ষ্টাণ্ট বন্ধ কৰক মৰ্মিতাই। ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব মৰ্মিতা মিত্ৰই। জুবিনৰ গান বিকৃত কৰাক লৈ জাঙুৰ খাই উঠিল জুবিন ফেন ক্লাব। জুবিন গান বিকৃত কৰা সকলক গান গাবলৈ মাতিব নালাগে। অসমত বিহু কমিটিলৈ বিশেষ আহ্বান জুবিন ফেন ক্লাবৰ। জুবিনদাৰ গান অলৰেডি মডাৰ্ণ, তাক আকৌ মডাৰ্ণ কৰিব নালাগে। মৰ্মিতাৰ নিজা গান নাই, গালে জুবিনদাৰ গান শুদ্ধকৈ গাওক। মন্তব্য সংগীত সংগঠক জয়ন্ত কাকতিৰ। মৰ্মিতা মিত্ৰক লৈ মুঠতে ৰাজ্যজুৰি এতিয়াও অব্যাহত আছে বিতৰ্ক। জুবিন গাৰ্গৰ বাসি বাসি গানটো বিকৃত ৰূপত উপস্থাপন কৰিছিল, তাৰ পিছতেই সমগ্ৰ অসমতেই বিতৰ্কৰ সূত্ৰপাত হৈছিল মৰ্মিতা মিত্ৰক লৈ। অৱশেষত মৰ্মিতা মিত্ৰই যোৱা নিশা সামাজিক মাধ্যম যোগে ক্ষমা খুজিছে সমগ্ৰ অসমবাসীৰ ওচৰত, কিন্তু এতিয়াও ক্ষান্ত হোৱা নাই জাতীয় সংগঠন। ইতিমধ্যেই মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে। জুবিন ফেন ক্লাবৰ ফালৰ পৰাও মৰ্মিতা মিত্ৰক সকিয়নি প্ৰদান কৰি কোৱা হৈছে অতি শীঘ্ৰেই এনে ভণ্ডামি বন্ধ কৰক। পৰৱৰ্তী খবৰ, ডিঙিত গামোচা লৈ হজলৈ যাব লাগিব অসমৰ হজযাত্ৰী। আজি ৰাওনা হ'ব প্ৰথমটো হজযাত্ৰীৰ দল। হজলৈ যোৱা প্ৰত্যেকগৰাকী লোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। নতুন নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ডিঙিত গামোচা লৈ মক্কা মদিনালৈ যাব অসমৰ হজযাত্ৰী। আল্লাহৰ হুকুম মানি হজলৈ যাবলৈ সাজু অসমৰ হজযাত্ৰী। শনিবাৰ অৰ্থাৎ আজি অসমৰ পৰা মদিনালৈ যাব প্ৰথমটো দল। প্ৰতিগৰাকী অসমীয়া হজযাত্ৰীৰ ডিঙিত থাকিব গামোচা। ভিৰৰ মাজত চিনি পোৱাত অসুবিধা নহ'বলৈ এই ব্যৱস্থা। হজযাত্ৰীয়ে বাসৰ পতা অস্থায়ী গৃহৰ বাহিৰতো কৰা হ'ব গামোচা। উত্তৰ পূবৰ পৰা সৰ্বমুঠ 2569গৰাকী হজযাত্ৰী যাব। ইয়াৰ ভিতৰত 1763গৰাকী পুৰুষ। 18 এপ্ৰিলৰ পৰা 21 এপ্ৰিললৈকে পৰ্যায়ক্ৰমে ৰাওনা হ'ব হজযাত্ৰীৰ দল। আৰু হজযাত্ৰীসকললৈ এই নতুন নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। অন্য এটা খবৰ, দুৰাৰোগ্য ৰোগত আক্ৰান্ত কিশোৰীক দেখি কান্দি উঠিল মৌলানা বদৰুদ্দিন আজমল। ৰোগৰ সৈতে যুঁজিও মেট্ৰিকত জিলিকিল কিশোৰী হাছিফা। হাছিফা খানমক নিজ কন্যাক হিচাপে স্বীকৃতি দি দায়িত্ব ল'লে আজমলে। শিক্ষাৰ্থীগৰাকীৰ আজীৱন শিক্ষাৰ দায়িত্ব ল'লে আজমলে। প্ৰায় 7 বছৰ পূৰ্বে লিউকোমিয়া ৰোগত আক্ৰান্ত হৈছিল হাছিফা। আজমলৰ কেঞ্চাৰ কেয়াৰ আঁচনিৰ জৰিয়তে বৰ্তমানেও চলি আছে চিকিৎসা। প্ৰায় 7 পৰা 8 লাখ টকা খৰচ কৰি হাছিফাক সুস্থ কৰি তোলাৰ চেষ্টা। ৰোগাক্ৰান্ত হৈও শিক্ষা জীৱনত হাছিফাৰ সফলতাত কান্দি উঠিল আজমল। হাছিফাৰ পিতৃক কাষত লৈ আল্লাহক আজমলে কৰিলে দোৱা। কোনো কলেজত নামভৰ্তি কৰিব নোৱাৰাৰ কথা জনালে, শিক্ষাৰ দায়িত্ব ল'লে আজমলে। দুৰাৰোগ্য ৰোগত আক্ৰান্ত কিশোৰীক দেখি হুক হুকাই কান্দি উঠিল AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। কিশোৰীগৰাকীৰ শিক্ষাৰ আজীৱন দায়িত্ব মৌলানা বদৰুদ্দিন আজমলে লৈছে। এই দৃশ্য ইতিমধ্যেই সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে। পৰৱৰ্তী খবৰ, জুবিনদা অবিহনে বিহু নামানো। জুবলিৰ অনুষ্ঠানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। জুবিনদা অবিহনে বিহু নামানে এতিয়া জুবিন অনুৰাগীয়ে। জুবলিৰ অনুষ্ঠানত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হাজাৰ হাজাৰ লোকে কৰিলে প্ৰতিবাদ। অনুষ্ঠানত জুবিনদাক ন্যায় দিবই লাগিব বুলি এতিয়া প্ৰতিবাদ কৰিছে অনুৰাগীয়ে। আমি জুবিনদাৰ অবিহনে বিহু নামানো বুলি মন্তব্য অনুৰাগীৰ। জুবিনদা নাই, আমি কেনেকৈ বিহু কৰিব পাৰিছোঁ?
জুবিন দা নাই, বিহু নাই। জুবিন দা অবিহনে বিহু উদযাপন কৰিবলৈ দিয়া নহ'ব। বঙাইগাঁৱৰ গান্ধী মৈদামৰ বিহু অনুষ্ঠানত উত্তপ্ত পৰিস্থিতি। জয় জুবিন দা অমৰ হওক ধ্বনিৰে প্ৰতিবাদ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চাৰ্জ পৰ্যন্ত কৰিবলগীয়া হয় যোৱা নিশা। ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। ৰাজ্যত হোৱা নাই ৰন্ধন গেছৰ সংকট। ক'লা বজাৰ ৰোধ কৰিবলৈ এতিয়া সিদ্ধান্ত। ৰাজ্যত হোৱা নাই ইন্ধনৰ সংকট। ক'লা বজাৰ ৰোধিবলৈ IOCLৰ কঠোৰ পদক্ষেপ। ঘৰুৱা চিলিণ্ডাৰৰ যোগানত হোৱা নাই কোনো ধৰণৰ অসুবিধা। নিয়মীয়াভাৱে চলি আছে ৰাজ্যৰ 4টা শোধনাগাৰৰ পৰা ইন্ধনৰ উৎপাদন আৰু যোগান। ইন্ধন যোগানৰ ক্ষেত্ৰত বৰ্তমান কোনো সমস্যা নাই অসমত। উৰা বাতৰিত কোনেও বিশ্বাস নকৰিব, এইদৰে আহ্বান জনোৱা হৈছে। বাৰে বাৰে বুকিং কৰিও পোৱা নাই নেকি ৰন্ধন গেছৰ চিলিণ্ডাৰ? তেন্তে জানি লওক কেনেকৈ পাব ৰন্ধন গেছ। বাৰে বাৰে বুকিং কৰিও পোৱা নাই নেকি ৰন্ধন গেছৰ চিলিণ্ডাৰ? পূৰ্বৰ দৰে এতিয়া লগে লগে নাহে ডেলিভাৰী মেছেজ। বুকিং কৰাৰ বাবেও মুকলি কৰা হৈছে নতুন নম্বৰ। নতুন নম্বৰকেইটা আপুনি মনত ৰাখক। বুকিং নিশ্চিত হোৱাৰ পিছতেই আপোনালৈ আহিব কনফাৰ্ম মেছেজ। ইয়াৰ পিছতহে এজেন্সিৰ পৰা ডেলিভাৰী দিয়াৰ বাবে আহিব দুয়োটা SMS। চিলিণ্ডাৰ পোৱাৰ পিছতহে আপুনি শ্বেয়াৰ কৰিব DAC নম্বৰ। তাৰ আগতে শ্বেয়াৰ নকৰিব। এই মেছেজ অহাৰ পিছতো যদি আপুনি চিলিণ্ডাৰ নাপায় তেন্তে আপুনি দিব পাৰিব অভিযোগ। বুকিং কৰাৰ বাবে মুকলি কৰা হৈছে দুটাকৈ নম্বৰ। এই নম্বৰ দুটা আপুনি মনত ৰাখক। 8927225667। অন্য এটা নম্বৰ হৈছে 8391990007।